1 কোটি টকীয়া চাকৰি পাইছিল এগৰাকী যুৱতীয়ে কিন্তু হে প্ৰস্তাৱ কৰিছিল নাকচ আত্মীয় স্বজন সকলো হৈছিল হতবাক বহুতেই দিছিল হকা বাধাও হেগৰাকী যুৱতীয়ে আজি দেশজুৰি পৰিচিত এটা প্ৰতিষ্ঠিত কোম্পানীৰ আজি স্বত্বাধিকাৰী যি কোম্পানীৰ টাৰ্ণঅভাৰ 100 কোটিৰো অধিক টকা নমস্কাৰ মই ডেভিড আজিৰ প্ৰেৰণাক লৈ আহিছোঁ এগৰাকী সফল মহিলা উদ্যোগীৰ কাহিনী শিক্ষা সাংকৰা মাত্ৰকে যদি আপোনাক 1 কোটি টকাৰ এটা চাকৰিৰ প্ৰস্তাৱ দিয়া হয় আপুনি হিয়া নাকচ কৰিব জানো কিন্তু এই যুৱতীগৰাকীয়ে কৰিছিল সেই সময়ত যুৱতীগৰাকীৰ বয়স আছিল মাত্ৰ 23 বছৰ নামটো বা মুখখন অপৰিচিত নহয় হয়তো আপোনাৰ বাবেও যথেষ্ট জনপ্ৰিয় হোৱা শাৰ্ক টেংক ইণ্ডিয়াত এগৰাকী বিচাৰক বা শাৰ্কৰ ৰূপত এওক আপুনি দেখিছে হয় কৈছোঁ সুগাৰ কসমেটিক্স ব্ৰেণ্ডৰ CEO বিনীতা সিঙৰ কথা 1984 চনত দিল্লীত জন্মগ্ৰহণ কৰা বিনীতাই গুজৰাটৰ আহমেদাবাদৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্টৰ পৰা ডিগ্ৰী অৰ্জন কৰে শিক্ষানুষ্ঠানৰ পৰাই বিনীতাক দিয়া হয় প্লেচমেণ্ট প্ৰথম চাকৰিতেই 1 কোটি টকাৰ পেকেজ কিন্তু বিনীতাই নাকচ কৰে সেই প্ৰস্তাৱ কাৰণ বিনীতাৰ সপোন আছিল এগৰাকী সফল এণ্টাৰপ্ৰেনাৰ হোৱাৰ নিজাকৈ কিবা এটা কৰাৰ 23 বছৰ বয়সতে কোটি টকীয়া চাকৰি প্ৰত্যাখ্যান কৰাটো আছিল এটা ডাঙৰ সিদ্ধান্ত তথা বিনীতাৰ জীৱনৰ আটাইতকৈ মহত্বপূৰ্ণ পদক্ষেপ কাৰণ চাকৰি আৰু সপোনৰ মাজৰ এটাক বাছিবলগীয়া হৈছিল বিনীতাই কিন্তু কোৱা হয় নহয় যদিহে আপোনাৰ আত্মবিশ্বাস থাকে প্ৰতিভা আৰু দৃঢ় সংকল্প তেন্তে অসম্ভৱ বুলিবলৈ নাথাকে একোৱেই সেই কম বয়সতে বিনীতাই ইমান ডাঙৰ পদক্ষেপ লৈ স্থান পাইছিল দ্য উইক মেগাজিনৰ বেটুপাতত সেয়াই আছিল যাত্ৰাৰ আৰম্ভণি ইয়াৰ পাছতেই আহমেদাবাদ এৰি বিনীতা গুচি আহে মুম্বাইলৈ থাকিবলৈ লয় এটা সৰু ঘৰত য'ত বৰ্ষাকালত বাস কৰাটো আছিল অতিশয় দুৰূহ কিন্তু মিঠা ফল খাবলৈ হলে গছৰ লালন পালনত আপুনি কষ্টটো কৰিবই লাগিব সেই সৰু ঘৰটিতে বিনীতাই কৰি যায় গৱেষণা ভাৰতত কসমেটিক্সৰ বজাৰখনৰ চাহিদাৰ দিশটো ভালকৈ নিৰীক্ষণ কৰি আৰম্ভ কৰাৰ সিদ্ধান্ত লয় এটা কসমেটিক কোম্পানী আৰু তেনেকৈয়ে 2012 চনত জন্ম সুগাৰ কসমেটিক ব্ৰেণ্ডৰ কম সময়তে দেশজুৰি ব্যাপক জনপ্ৰিয় হয় সুগাৰ আৰু আজি ভাৰতৰ 120খন চহৰত সুগাৰৰ ব্যৱসায় গ্ৰাহকক গুণগত প্ৰসাধন সামগ্ৰী যোগান ধৰা সুগাৰ কসমেটিক কোম্পানীৰ টাৰ্ণঅভাৰ 100 কোটি টকাৰ অধিক য'ত কৰ্মসংস্থাপন দিয়া হৈছে কেইবা হাজাৰ জনক যাৰ মাজৰ 75% মহিলা কৰ্মচাৰী অৰ্থাৎ মহিলা সবলীকৰণৰ ক্ষেত্ৰতো অৰিহণা যোগাৰ প্ৰয়াস অব্যাহত আছে বিনীতা সিঙৰ কেৱল সফল ব্যৱসায়ীয়ে নহয় বিনীতা সিঙৰ আছে এখন সুখৰ সংসাৰো ব্যৱসায়িক অংশীদাৰ তথা স্বামী কৌশিক মুখাৰ্জীও IIMৰ ডিগ্ৰীধাৰী এই দম্পতীৰ আছে দুটি মৰম লগা সন্তানো বিনীতা সিঙৰ উত্থানৰ কাহিনীৰ আৰু এটা লক্ষণীয় দিশ পিতৃ পৰিয়াল যথেষ্ট আধ্যবন্ত হোৱা স্বত্তেও নিজৰ ব্যৱসায় আৰম্ভ কৰিবলৈ বিনীতাই এটকাও লোৱা নাছিল পৰিয়ালৰ পৰা কষ্ট কৰি আৰু নিজৰ মেধাৰে সেই 1 কোটি টকীয়া চাকৰি প্ৰত্যাখ্যান কৰি আজি 100 কোটি টাৰ্ণঅভাৰৰ এটা কোম্পানীৰ CEO হোৱালৈ সকলো কৃতিত্ব বিনীতাৰ নিজৰে আশা কৰিছোঁ বিনীতাৰ এই সফলতাৰ কাহিনীয়ে প্ৰেৰণা যোগাব সাহস যোগাব উদ্যম যোগাব সপোন খেতি ভাল পোৱা বা নিজে কিবা এটা কৰিব বিচৰাসকলক সেই আশাৰে আজিৰ খণ্ডটি ইমানতেই সামৰিছোঁ লগ পাম পৰৱৰ্তী খণ্ডত আন কোনো বিশেষ ব্যক্তিৰ বিশেষ এটি কাহিনীৰে যে কাহিনীয়ে জীৱনত আগুৱাই যোৱাৰ ক্ষেত্ৰত আপোনাকো যোগাব প্ৰেৰণা ভালে থাকক নমস্কাৰ